মংগলদৈ যে আমি পোনপটীয়াকৈ মাই নিউজে আমি মংগলদৈ 6 বজাৰ আজি ভোট গণনা কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ এটা খবৰ পুংখানুপুংখভাৱে আমি জনাই গৈছিলোঁ, আপোনাক দেখুৱাই গৈছিলোঁ। এই মুহূৰ্তত এই শেষৰটোৰ প্ৰাৰ্থী ইতিমধ্যে ফলাফল ঘোষণা হৈছে। 7 নং মোৱামৰী জিলা পৰিষদৰ পৰা মুক্তা দেৱী মণ্ডলে প্ৰায় 15,280টা ভোটত ইতিমধ্যে ফলাফল লাভ কৰি জয়লাভ কৰিছে। এনেদৰে কংগ্ৰেছ প্ৰাৰ্থীসকলে ওলাই আনন্দ উল্লাস কৰিছে। যদিও প্ৰাৰ্থীগৰাকী জয়ী লাভ কৰিছে, ইয়াৰ মাজতে এটা বস্তু বহু উল্লেখনীয় লক্ষ্য কৰিবলৈ হৈছে, প্ৰাৰ্থীগৰাকীৰ মুখত আনন্দৰ হাঁহি আছে, কিন্তু অন্তৰৰ ভিতৰত দুখ আছে, কাৰণ প্ৰাৰ্থীগৰাকীৰ স্বামী আছে আৰক্ষীৰ কব্জত, আৰক্ষীৰ জেলত আছে। আপোনাৰ এইখিনি সময়ত মুখত আনন্দৰ হাঁহি, কিন্তু অন্তৰৰ চকুত কৰবাত দুখ দেখা পোৱা গৈছে। আপোনাৰ স্বামীক আৰক্ষীয়ে জেলত ভৰাই ৰাখিছে। আপোনালোকে আগতে গম পাইছে যে মোৰ স্বামীক জেলত ভৰাই ৰাখিছে। মোৰ এইটোৱে দুখ লাগিছে, ইমান কষ্ট কৰাৰ মাজতো মোৰ স্বামী এতিয়া মোৰ লগত নাই। মই জয়ী হোৱাৰ পিছতো মোৰ এইটো দুখ অনুভৱ হৈছে। দৰং জিলা কংগ্ৰেছৰ উপসভাপতি ৰিজুমণি তালুকদাৰ আছে, কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে আৰু আজি সঁচাকে আমি বহুত সুখী। আৰু আমাৰ ৰাইজে 7 নং মোৱামৰী ৰাইজে, সমষ্টিৰ ৰাইজে আমাৰ মুক্তা দেৱী মণ্ডলক যিটো বিপুল ভোটত ভোট দি জয়যুক্ত কৰিলে, তেখেতসকলক মই আপোনালোকৰ মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এইটো কি কয়, আপোনাৰ উজাগাঁও যিটো আমাৰ কাউন্সিলৰ আছে, তেখেতকো ৰাইজে যিটো বিপুল ভোটত জয়যুক্ত কৰিলে, সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি এইটো মঞ্চৰ পৰাই মই এটা কথাই ক'ম, আজি আমাৰ ভালো লাগিছে, লগতে দুখো লাগিছে। কিয়নো বহুত কষ্ট কৰিব লগা হ'ল, কিয়নো আজি বিজেপি যিখন চৰকাৰ, বিজেপি চৰকাৰে আজি ৰাইজক যেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰি আছে, এইটো আমি সকলোৱে দেখি আছোঁ। আৰু আজি এই মোৱামৰীৰ আমাৰ যিগৰাকী 7 নং মোৱামৰী জিলা পৰিষদৰ যিগৰাকী সদস্য মুক্তা দেৱী মণ্ডল, তেখেতৰ যিটো ভোট গণনা হৈ আছিলে, ভোট গণনা কেন্দ্ৰত তেখেতৰ স্বামীক যিটো সঠিক কথা কোৱাৰ কাৰণে, যিটো আজি বিজেপিৰ ইয়াৰে জিলাৰ যিগৰাকী প্ৰেচিডেণ্ট, তেখেতে যিটো কাণ্ড কৰিলে, যিটো নাভুত নাচুত এটা কেছ জাপি দিলে, এজাহাৰ এখন দিলে, কেছ জাপি দিলে, সেইটোত সঁচাকৈ মই গৰিহণা জনাইছোঁ। এনেকুৱা ধৰণৰ মিছা কথা, মিছা অপবাদ তেখেতসকলে যাতে কাকো নিদিয়ে আৰু ভয় ভীত খুৱাই, আজি যিটো যোৱাকালিৰ পৰা আমাৰ কাউণ্টিং আছিলে, আমাৰ কাউণ্টিং এজেণ্ট এজনক পৰহি দিনাখন ৰাতি, যোৱাকালিৰ পৰা আছিলে, পৰহি দিনাখন ৰাতিয়ে এজনক এৰেষ্ট কৰি পিনে থানাত ভৰাই থৈছিলে। আৰু বাকী যিখিনি কাউণ্টিং এজেণ্ট আছিলে, সেইখনৰ প্ৰত্যেকৰ ঘৰত পুলিচ গৈ তেখেতসকলক যিটো মেণ্টেলি যিটো হাৰাছমেণ্ট কৰিলে, তেখেতসকলে ঘৰৰ পৰা পলাই থাকিব লগা অৱস্থা হ'ল। সেনেকুৱা ধৰণৰ কাম কৰিব নালাগিছিলে। তেখেতসকলে ভাবিছিলে যে তেনেকুৱা এটা কাম কৰি পিনে মুক্তা দেৱী মণ্ডলক হৰুৱাব পাৰিব, বাট সেইটো বস্তু নহয়। আচলতে সত্যত যোন থাকে, কেতিয়াও ওপৰৱালা আছে, আমি সদায় ওপৰৱালাক, ভগৱানক আমি সদায় প্ৰে কৰোঁ, আমি সদায় বিশ্বাস কৰোঁ। আমি এটা কথাই জানো, যিমান মিছা কথা, মিছা অপবাদ নিদিয়ক কিয়, যিমান অত্যাচাৰ নকৰক কিয়, ওপৰৱালা আছে, ওপৰৱালাই সাথ দিছে আৰু ৰাইজে সাথ দিছে। সেইকাৰণে আজি আমি এনেকৈ আপোনালোকৰ সন্মুখত দুয়োগৰাকীকে আমি লৈ পিনে আজি আমি খাৰা হ'ব পাৰিছোঁ। আৰু সঁচাকৈ আমি কংগ্ৰেছ দল, আজি আমি ভাৰতীয় কংগ্ৰেছ দল, আমি দলৰ দুগৰাকী আমাৰ কেণ্ডিডেট হয়, আমি দুয়োগৰাকীকে আমি জয়ী কৰাইছোঁ। আৰু লগতে আজি আমাৰ আৰু দুগৰাকী আমাৰ কাউন্সিলৰ আছিলে, তো তেখেতসকল নাই আজি। কিন্তু আজি আমাৰ ভাল লাগিছে কি, আমি আজি লেডিজ গোটেইখিনি মহিলা, আজি আমাৰ মোৱামৰী 7 নং মোৱামৰী জিলা পৰিষদৰ সকলোখিনি এইটো মুক্তা দেৱী মণ্ডলৰ লগতে কাউন্সিলৰ সকলোখিনি মহিলা, সকলোখিনিয়ে জয়যুক্ত হৈছে। আৰু মহিলা হিচাপে মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। পোনে পোনে ক'ত যাওঁ আপোনালোকে? এতিয়া পোনে পোনে আমি ভাবিছিলোঁ, আমি এখেতৰ যিহেতু স্বামী জেলত আছে, তো আমি জেললৈ যাম বুলি ভাবিছিলোঁ। কাৰণ কিয়, আজি নিৰ্মলে যিটো কষ্ট কৰিছিলে, আজি নিৰ্মলৰ যিটো আশা, তো সেইটো কাৰণে আজি আমি এই পোনে পোনে জেললৈ যাম বুলি ভাবিছিলোঁ। বাট আমাৰ সময়ৰ কাৰণে আজি জেলত আমি সোমাবলৈ নোৱাৰিম। আমি অহাকালিলৈ আমি তেখেতক আমি দেখা কৰিম বুলি আমি ঠিক কৰিছোঁ।